কিছু সময়ৰ আগত আমি এয়াৰপৰ্টৰ পৰা আহি এই হোটেলত চেক ইন কৰিবলৈ লৈছোঁ। এয়া শ্ৰীনগৰত আমি থকা হোটেলখনৰ ফ্ৰণ্ট এলিভেশ্যন হয়। খুব ধুনীয়া হোটেলখন বাহিৰৰ পৰা দেখিবলৈ। মই কাশ্মীৰত আগতেও দুবাৰ আহিছোঁ আৰু ইয়াত এটা কথা লক্ষ্য কৰিছোঁ যে ইয়াৰ হোটেলবোৰত 4টা ৱাল ক্লক থাকে, বিভিন্ন কাণ্ট্ৰিৰ লোকেল টাইমসমূহ শ্ব' কৰে। আৰু এয়া দেখিছেনে, ছেকেণ্ড ফ্ল'ৰৰ ষ্টেয়াৰকেছৰ ওচৰত খুব ধুনীয়া ইণ্টেৰিয়ৰ্ছ হয়। আৰু এয়া আমাৰ ৰুমটো খুব ধুনীয়া হয়, যথেষ্ট আহল বহল। সেই অনুপাতে প্ৰাইচো যথেষ্ট লৈছে অৱশ্যে। ইয়াত ৰুমবোৰৰ দাম সাধাৰণতে যথেষ্ট বেছিয়ে থাকে। সাধাৰণতে টুৰিষ্ট প্লেচবোৰৰ হোটেলবোৰৰ দাম বেছিয়ে থাকে, যদিও কাশ্মীৰত মই অকণমান বেছিয়ে পাইছোঁ। ৰুমটোত সোমাই লৈয়ে মই অকণমান দেখুৱাই দিওঁ বুলি ভাবিলোঁ, যিহেতু এবাৰ লাগেজবোৰ খুলি দিয়াৰ পাছত ৰুমটো আৰু দেখুৱাবলৈ লায়ক নাথাকিব। সেইবাবে লাগেজবোৰ খোলাৰ আগতে ৰুমটোত সোমাই মই এপাক দেখুৱাই লওঁ বুলি ভাবিছোঁ। এয়া দেখিছে, দুখন ডাঙৰ ডাঙৰ উইণ্ড' আছে আৰু এই উইণ্ড'বোৰৰ পৰাই ডাল লেকটো সম্পূৰ্ণভাৱে দেখা যায়। এটা খুব ধুনীয়া ভিউ হয়। এইটো নেশ্যনেল হাইৱেৰ সিটো পাৰে ডাল লেক আৰু এইটো পাৰে আমাৰ হোটেলখন। আৰু এইটো লিভিং স্পেচ, ইয়াত ধুনীয়া চোফা আছে আৰু প্ৰকাণ্ড ক'লোৱে দুখন উইণ্ড' আছে। আৰু এই উইণ্ড'ৰ পৰা চোফাত বহিয়ে বা ৰুমত থিয় হৈয়ে আপোনালোকে ডাল লেকৰ সৌন্দৰ্য খুব সুন্দৰকৈ উপভোগ কৰিব পাৰিব। এইটো লিভিং স্পেচ হয়। ৰাঘৱক মানে মোৰ ল'ৰাটোক ঘৰত এৰি থৈ আহি এতিয়া বহুত মিছ কৰিছোঁ। তাক লগত লৈ অহা হ'লে সেই উইণ্ড'ৰ পৰা ডাল লেকটো খুব ধুনীয়াকৈ এনজয় কৰিব পাৰিলেহেঁতেন। উপায় নাই, তাৰ যিহেতু মেডিচিন চলি আছে সেইবাবে থৈ আহিব লগা হ'ল। অৱশ্যে ইয়াৰ আগতেও তাক কাশ্মীৰলৈ দুবাৰ লৈ আহিছোঁ। আমি তাক লগত লৈ অমৰনাথ যাত্ৰা কৰিছিলোঁ আৰু প্ৰায়বোৰ জেগাই তাক লগত লৈ আমি আগতেই চাই থৈছোঁ। তথাপিও তাৰ এক্সাম নথকা হ'লে আৰু এবাৰ লৈ আহিলোহেঁতেন ইয়ালৈ। এতিয়া তাক বহুত মিছ কৰিছোঁ, মনটো বেয়া লাগিছে। এও বেগবোৰ জেগাই জেগাই ঠান-ঠিতকৈ থৈ থাকোঁতেই মই অলপ ফটোশ্বুট কৰি ল'লোঁ, অলপ সৰু সুৰা ভিডিঅ' বনাই ল'লোঁ। মোৰ এই কামটো খুব ভাল লাগে। নতুন ঠাইলৈ গ'লে বা কিবা ভাল লগা বস্তু দেখিলে ফোন কেমেৰাই অৱশ্যে ফোনৰ কেমেৰাটো উলিয়াই পটককৈ দুখনমান স্মৃতি হিচাপে জেগা বা বস্তুবোৰৰ ফটো লৈ লওঁ বা অকণমান ভিডিঅ' শ্বুট কৰি লওঁ। তেওঁ বস্তু বাহানিবোৰ ঠান-ঠিত লগাই থওঁতে মই এই কামটো সমাধা কৰি ল'লোঁ। তাৰপাছত যিহেতু আমি অলপ তললৈ ওলাই যাম বুলি ভাবিছোঁ, ডাল লেকৰ পাৰত অকণমান খোজকাঢ়িম বুলি ভাবিছোঁ ৰাতি হোৱাৰ আগতে। পাৰিলে বাহিৰতে একাপ চাহ খায়ো আহিম। মোৰ ইয়াৰ কেহৱা খাই খুব ভাল লাগে। এইটো এটা চেণ্টেড ড্ৰিংকছ হয়, বিভিন্ন হাৰ্বছ থাকে বা ড্ৰাই ফ্ৰুটছ থাকে, হানি, এইবোৰ কেচাৰ কিবাকিবি দি তেওঁলোকে এটা খুব ধুনীয়া, আমাৰ যেনেকুৱা লাল চাহ হয় তেনেকুৱাই হয় চাহটো। চাহ একজেক্টলি চাহ নহয় আৰু এইটো এটা এৰ'মেটিক ড্ৰিংকছ বুলি ক'ব পাৰি। খুব ভাল লাগে সেইটো খাই। এইটো খাবলৈ তললৈ যাম বুলি ভাবিছোঁ। সেইবাবে লৰালৰিকৈ কেমেৰাটো উলিয়াই অকণমান ফটোশ্বুট কৰি লৈছোঁ ৰুমটো ধুনীয়া হৈ থাকোঁতে, আৰু অকণমান সৰু সুৰা ভিডিঅ' বনাই লৈছোঁ। সাধাৰণতে মই এটা কথা লক্ষ্য কৰোঁ যে যিসকল বাহিৰৰ মুছলিম আছে তেওঁলোকৰ কালাৰবোৰ ঘৰত বা এনেকুৱা হোটেলবোৰত অলপ কালাৰবোৰ লাউড ইউজ কৰে, লাউড কালাৰ হয়। লাউড মানে অলপ বেছি ৰঙীন হয়। যদিও বা মই বেডৰুমবোৰ অকণমান পাতল কালাৰৰ, হালকা বেজ কালাৰ বা বগা কালাৰ অলপ ভাল পাওঁ। আৰু এয়া চাওক, লাহে লাহে আমি ডাল লেকৰ পাৰত আহি পালোহি। অকণমান বহিলোঁ, বহি দুই এখন ফটো তুলিলোঁ, এফালে এফালে অকণমান খোজকাঢ়িলোঁ। সন্ধিয়াৰ ছানছেটটো ডাল লেকত খুব ধুনীয়া লাগে। আৰু এয়া চাওক, ৰাতিৰ ডাল লেকৰ কাষৰ হাউচবোটবোৰৰ ইমান ধুনীয়া ধুনীয়া ৰঙা নীলা লাইটবোৰ জ্বলি উঠিছে। হাউচবোটবোৰত একেবাৰে দীপাৱলীৰ দৰে এটা পৰিৱেশ হৈছে, খুব ধুনীয়া লাগিছে। ৰাতিৰ এই সৌন্দৰ্যৰ এটা বেলেগ ৰূপ আছে, বেলেগ
ধুনীয়া লাগে দিনৰ ডাল লেকৰ সৌন্দৰ্য বেলেগ আৰু ৰাতিৰো বেলেগ দিনতো খুব ধুনীয়া লাগে আৰু ৰাতিৰ এই লাইটৰ যে ৰঙা নীলা সেউজীয়া লাইটৰ চিকমিকনিত খোজকাঢ়িয়ে ভাল লাগে ডাল লেকৰ পাৰত এটা একদম অপৰূপ সৌন্দৰ্য ইয়াৰ কাষে কাষে ঠাণ্ডা বতাহত খোজ কাঢ়োতে এটা বেলেগ মাধুৰ্যতা আছে খোজকাঢ়ি থাকোঁতে ঘাটৰ কাষতে মোৰ ফেভাৰিট চানাচুৰ ৱালা এটা দেখিলোঁ মই এই বইল বুট কেঁচা বুট ভজা চিৰা এইবোৰ যে পিঁয়াজ কাটি দিয়ে জলকীয়া কাটি দিয়ে এই মিক্সচাৰটো খাই খুব ভাল পাওঁ সৰুৰে পৰা তাতে দেখি ৰ'বই নোৱাৰিলোঁ পেট চেট বেয়া হোৱাৰ ভয় আছিল যদিও লোভত ৰ'ব নোৱাৰি অকণমান কিনি খায়েই দিলোঁ আৰু এওঁ মানা কৰিছিলে তথাপিও মই খায়েই দিলোঁ আৰু ভাল লগা বস্তুটো এটা আৰু চকুৰ আগত দেখিলে কেনেকৈনো এভইড কৰোঁ তাৰপাছত একাপ কেৱা বিচাৰি এফালে অকণমান ঘূৰিলোঁ কেতিয়ানো খাব পাম মই এনেকৈ ভাবি ঘূৰি ফুৰি থাকোঁতে ফুটপাথৰ কাষতে দেখিলেনে এয়া কেৱা বিকি থকা ভাইটি এটা মানে সৰু ল'ৰা এটা দেখা পালোঁ আৰু এই যে পিতলৰ কেটলি টাইপৰ এইটোক দেখিছে এইটো চামোভাৰ বুলি কয় এওঁলোকৰ ভাষাত চামোভাৰ ইয়াতে কেৱা বনায় ভিতৰত এটা চিমনি থাকে তাৰ ভিতৰত এঙাঠা থাকে জ্বলন্ত এঙাঠা থাকে আৰু তাৰ কাষত চাৰিওফালে এটা সৰু ভেচেল এটা থাকে তাতেই পানী মজুল এইবোৰ কিবা কিবি দি হাৰ্বছ দি এই কেৱা নামৰ এই চাহজাতীয় বস্তুটো বনায় চাহেই বুলি ক'ব পাৰি এটা লিকাৰ আৰু চেণ্টেড লিকাৰ এৰমেটিক লিকাৰ হয় এইটো তাৰ লগত লোকেল কোকোনাট কুকিজ লগত আমি খালোঁ কাহৱা খোৱাৰ পাছত আমি লোকেল মাৰ্কেটত অকণমান ইফালে সিফালে ঘূৰিলোঁ ইয়াৰ স্মৃতিচিহ্ন হিচাপে দুটামান সৰু সুৰা শ্ব'পিচ কিনি ল'লোঁ ঘৰ সজাবলৈ বুলি ৱালনাট কাঠৰ পৰা বনোৱা ৱালনাট গছৰ কাঠৰ পৰা বনোৱা দুখনমান সৰু সুৰা নাও কিনিলোঁ আৰু দুটামান সৰু সুৰা শ্ব'পিচ কিনিলোঁ আৰু কেইটামান সৰু সুৰা ঘৰত পিন্ধা কাশ্মীৰৰ লোকেল প্ৰডাকশ্যন বুলি ক'ব পৰা যায় তেনেকুৱা দুটামান সৰু সুৰা কাপোৰ কিনিলোঁ স্মৃতিচিহ্ন হিচাপে কাশ্মীৰৰ বেছি দামী বস্তু নহয় আৰু কম দামতে অকণমান বজাৰ কৰি লৰালৰিকৈ আকৌ হোটেললৈ ঘূৰি আহিলোঁ হোটেলত আহি ফ্ৰেছ আমি ডিনাৰ কৰি ৰাতিপুৱা যিহেতু এওঁ পুনৰ অফিচ যাবলৈ আছে অফিচত চাৰ্জ ল'ব তেওঁ কাইলৈ সেইবাবে লৰালৰিকৈ অকণমান বস্তু বাহানিবোৰ ঠান ঠিক লগাই ৰাতিপুৱা কি লগত কাগজ পত্ৰ লৈ যাব অফিচলৈ সেইবোৰ অলপ চিজিল লগাই আৰু কি লগত নিব সেইবোৰ অলপ ঠিক ঠাক কৰি আমি শুবলৈ ল'লোঁ আৰু